প্ৰথম কথা তেওঁ তোমালোকে যিটো প্ৰশ্ন উত্থাপন কৰিছা, নন্দিনীৰ মাতৃয়ে কেতিয়াও চেমুৱেলক ইয়াত লৈ অহা নাছিল। তেওঁ পুলিচে লৈ আহিছিল ৰাতি, আৰু এইটো কাৰোবাৰ অভিযোগৰ ওপৰত মোৰ অনুষ্ঠানটোক মই সেৱা কৰিম। এইটো চৰকাৰী অনুষ্ঠান, এইটো ৰাইজৰ অনুষ্ঠান, এইটো অসমৰ ৰাইজৰ অনুষ্ঠান, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। গতিকে এইটোত কোনোবা এগৰাকী কাৰোবাৰ কোনোবাই কৈ দিলে তাত একো নাই, একো নহ'ব, একো নহ'ল, এইটো এটা তেওঁলোকৰ নিমিত্তৰ কাৰণে, মানে ডাইভাৰ্চনৰ কাৰণে এটা চেষ্টা। যদি নায়েই, তোমালোকক মই নিজে দেখাইছোঁ, এতিয়া চাই লোৱা। ইয়াতে এতিয়া মানে এতিয়া কিমান শ ৰোগীয়ে ইয়াত বহি আছে। এইটো আমাৰ OPD কাউণ্টাৰ, ইয়াত বহি আছে প্ৰায় 1500-2000 মানুহ এতিয়াও বহি আছে। আৰু ৰাতিপুৱাৰ পৰা এইটো হ'ল এতিয়া 1 বাজিবৰ হৈছে। গতিকে নিশ্চয়কৈ মানুহ আহিছে, মানুহৰ আস্থা আছে, হেৰি আছে। গতিকে কোনোবা এগৰাকী মানুহে তেওঁলোকৰ নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে বা নিজক বচাবৰ কাৰণে কিবা ক'ব, তাৰ কাৰণে মই ৰিয়েক্ট কৰিম, সেইটো মই নকৰোঁ। কাৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অসমৰ এখন আগশাৰীৰ চিকিৎসালয়। ইয়াত 3200 বেড আছে, ইয়াত 500ৰ ওপৰত ICU আছে, ইয়াত 576জন ডক্টৰ আছে, কোৱালিফাইড ডক্টৰছ। গতিকে ইয়াত যদি কিবা নাই বুলি কয়, তেতিয়াহ'লে মই প্ৰথম মানুহ যে ইয়াক মই খণ্ডন কৰিছোঁ। তেওঁলোকে নিজে লৈ গৈছে, তেওঁলোকে এগেইনষ্ট মেডিকেল এডভাইচ তেওঁলোকে লৈ গুচি গৈছে। প্ৰথম কথা, মই চেমুৱেলক যিজন ডক্টৰে চিকিৎসা কৰি আছিল 3 দিন ধৰি, তেওঁলোকৰ সদায় কথা পাতিছিল। আৰু দ্বিতীয় কথা হ'ল কি, চেমুৱেল হকক যেতিয়া ইয়াত আনিছিল, চেমুৱেল হকৰ অৱস্থাটো এনেকুৱা আছিল যে তেওঁৰ শৰীৰৰ নিম্নাংশ যিমান বোন আছে, পেলভিছ বোন 2 চাইড ভাঙিছে, তেওঁ চেক্ৰইলিয়া জইনটো ভাঙিছে, পিউবিছ ভাঙিছে, ফিমাৰ দুয়োডালেই ভাঙিছে, তাৰপিছত টিবিয়া ফিবুলা ৰাইট ভাঙিছে। আৰু লগতে তেওঁক দুখন ভৰিত কোনোবাই মই দেখিছোঁ মানে কৈছে যে তেওঁক পেলাই থৈছে হেৰি বেল্ট মাৰি। তেওঁ যদি বেল্ট মাৰি যদি ৰাখি নথলে তেওঁৰ ভৰি দুখন ফিমাৰ দুডাল নায়েই, ভাঙি গৈছে। গতিকে তেওঁক থমাছে স্প্লিণ্টত ৰখা হৈছে। গতিকে ধৰক ডক্টৰ এজনে কমেণ্ট দিয়ে বেলেগ কথা, কিন্তু এজন লেমেনে যেতিয়া কমেণ্ট দিব তেওঁক এনেই পেলাই থৈছে। গতিকে তাত থমাছ স্প্লিণ্ট 2খন ভৰিত লগাই থোৱা আছে। থমাছ স্প্লিণ্ট ধৰিলে তেওঁক থিয় কৰিবও নোৱাৰে, আৰু তেওঁৰ পিভিছটো ভাঙিছে, তেওঁ বহিবও নোৱাৰে। গতিকে তেওঁ বহিবও নোৱাৰে, থিয় হ'বও নোৱাৰে, একো কৰিব নোৱাৰে। গতিকে তেওঁক বিচনাত ধুনীয়াকৈ ৰখা হৈছে। আৰু কৈছে ICU নাই, তেওঁতো ICU নাই যদি চাৰ্জিকেল ICU বেড নম্বৰ 7ত চেমুৱেল বোলা ল'ৰাটোৱেই আছিল নলবাৰীত, সেইটো এড্ৰেছতে আছে। গতিকে কোনোবা যদি বেলেগ মানুহ ৰাখিছিল, তেওঁলোকে যদি ডাবল বডি ৰাখিছিল, মই নাজানো। কিন্তু মই জানোতো চেমুৱেল হওক নলবাৰীৰ ৰোগীজনেতো আমাৰ তাত আছিল 22 বছৰীয়া, ইউনিট 6ৰ আণ্ডাৰত বেড নম্বৰ 7 SFC 1ত আছিল। চাৰ্জিকেল পলিট্ৰমা কেছ হ'লে আমিতো ইয়াতে ৰাখিম। আৰু কোনোবা এজনে কমপ্লেইন কৰিছে যে নিউৰ'চাৰ্জিক দেখা নাই। নিউৰ'চাৰ্জাৰী 2বাৰ চাইছে, 2বাৰ চাই পেলাই নিউৰ'চাৰ্জাৰী CT স্কেন চাই পেলাই কৈছে যে তেওঁলোকৰ কোনো ইণ্টাৰভেনশ্যনৰ ব্যৱস্থা নাই। হয়ও তেওঁৰ ভিতৰত কোনো তেনেকুৱা চিৰিয়াছ ইঞ্জুৰি নাছিল যিটো ইণ্টাৰভেনশ্যন কৰিব পাৰে। আৰু দ্বিতীয়তে তেওঁক আচলতে ষ্টেবিলাইজ কৰাৰ কথা লাগিছিল। তেওঁক ষ্টেবিলাইজ নকৰাকৈ তেওঁক অপাৰেশ্যন কৰিব নোৱাৰিব। কাৰণ কি, শৰীৰৰ তেওঁৰ 5টা ঠাইত ভাঙিছে। আমি এটা ঠাইত ভাঙিলেই মানুহক 2-3 দিন ৰখিব লগা হয়, তেওঁক 5টা ঠাইত ভাঙিছে। দ্বিতীয়তে তেওঁ লিভাৰটো লেচাৰেশ্যন হৈছে। তাৰপিছত তেওঁ মেচেণ্ট্ৰিক যিটো আমাৰ অন্ত্ৰনলী বুলি কওঁ, অন্ত্ৰনলীৰ যিবিলাক ভেইন, সেই ভেইনবিলাক ফাটি গৈছে। সেইকাৰণে তেওঁক মানে গোটেই হিম'পেৰিটিনিয়াম হৈছে। তাৰপিছত লিভাৰতো তেওঁৰ লেচাৰেটেড ইঞ্জুৰি হৈছে। শৰীৰৰ 5 ঠাইত ভাঙিছে। তেওঁৰ শৰীৰৰ বিভিন্ন, বিশেষকৈ মেইন যিটো খোজ কৰা ভৰি দুখনৰ ফিমাৰ তেওঁ ভাঙিছে। গতিকে তেওঁ এটা সম্পূৰ্ণ বেলেগ অৱস্থাত আহিছে। গতিকে তেওঁক 3 দিন আমাৰ ইয়াত ধুনীয়াকৈ আছিলে, তেওঁ কথা পাতিছিলে, চিকিৎসকৰ লগত কথা পাতিছিলে। কিন্তু কি কাৰণত নাজানো, যিটো অভিযোগ আহিছে যে মানে নন্দিনীৰ মাতৃয়ে, এগৰাকী কোনোবা যিজনীয়ে এক্সিডেণ্ট কৰিছে তেওঁৰ মাতৃয়ে যদি কওঁতে যদি তেওঁলোকে যে মানি পেলাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা নি পেলাই যদি এপ'ললৈ লৈ যায়। আজিতো মই অলপ আগতে এপ'লৰ পৰা এটা ৰেফাৰ্ড কেছ আমাৰ তাত হেৰি কৰিছোঁ। আমিতো আকৌ ৰেফাৰ কৰিব নালাগে। আমাৰ ইয়াত নিউৰ'চাৰ্জাৰী আছে, হয়তো অসমৰ প্ৰথম চিকিৎসালয় য'ত মানে 12টা বিভাগৰ ছুপাৰ স্পেচিয়েলিটি আছে। গতিকে আমিতো ৰেফাৰ কৰিব লগা নাই, আমিতো ৰেফাৰ নকৰোঁ। গতিকে আমাৰ তাত ৰেফাৰ কৰেহে। গতিকে আমিতো পেচেণ্ট বচাবৰ কাৰণেহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আছে। গতিকে ইয়াত চিকিৎসক নাই, ICU নাই, চিকিৎসকৰ অভাৱ, ICUৰ অভাৱ, কোনো চিকিৎসা হোৱা নাই। 3 দিন তেওঁ কেনেকৈ বাচি থাকিল তেতিয়াহ'লে? তেওঁতো বৃহস্পতিবাৰে ৰাতি আহিছে 3টা বজাৰ পাছত। তেওঁতো শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰটো আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সুন্দৰভাৱে তেওঁ আছে। তেওঁক অক্সিজেন দি থোৱা হৈছে, ধুনীয়াকৈ আছে, ভালকৈ কথা পাতিছে। তেওঁ ভালকৈ কনচিয়াছনেছ লেভেল তেওঁৰ ভালেই আছিল। তেওঁৰ মাত্ৰ পালচো ফিভিল আছিল, আৰু তেওঁ 3 বটল ব্লাড দিয়া হৈছিল আমাৰ ইয়াত। মানুহে অভিযোগ কৰিছে চিকিৎসা কৰা হোৱা নাই। চিকিৎসা যদি কৰা হোৱা নাই, তেওঁক আল্ট্ৰাচাউণ্ড কোনে কৰিলে, এক্সৰে কোনে কৰিলে, CT স্কেন কোনে কৰিলে, ব্লাড কোনে দিলে,
ডক্টৰ এবাৰ থমাছে স্প্লিন কোনে লগালে কোনোবাইতো এইখিনি কাম কৰিব লাগিব ন গতিকে তেওঁলোকৰ যিটো অভিযোগ আছে মই একেবাৰে নৎসাত কৰিছোঁ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় মই এতিয়াও কওঁ মই ডাঠি কওঁ মই ইয়াৰ পৰিচালক গতিকে এই পৰিচালনাৰ দায়িত্ব অসম চৰকাৰে মোক যেতিয়া দিছে ইয়াক ভালকৈ পৰিচালনা আৰু ৰাইজক সুবিধা দিয়াটো মোৰ দায়িত্ব বেণ্ডেজ চাওক বস্তুটো হৈছে কি এটা এক্সিডেণ্ট কেছ এটা আহিছে যেতিয়া আহিছে কেজুৱেলিটিত ৰাতি তেওঁক যেতিয়া মানে তেওঁক যিটো থমাছে স্প্লিন দিয়া হয় থমাছে স্প্লিনটো ইমোবিলাইজেশ্যনৰ কাৰণে দিয়া হয় তাত আৰু তেওঁক ভালকৈ চফা কৰি দিয়াৰ লগে লগে তেওঁক আৰু তেওঁলোকে হয়তো ইণ্টাৰভেনশ্যন কৰিব বিচাৰিছিলে কাৰণ ইণ্টাৰভেনশ্যন কৰাৰ ষ্টেটটো অহা নাছিলে আমাৰ চিকিৎসকে কোৱা মতে কাৰণ আমি আপোনালোকৰ যদি কোনো আত্মীয় যদি আমাৰ কেতিয়াবা যে অৰ্থপেডিকত ভৰ্তি হৈছে তাতে চাব কিবা এডাল বোন ভঙাৰ লগে লগে সিদিনাখন অপাৰেশ্যন নকৰে 3 দিন 4 দিন ব্লাড চাৰ দি ষ্টেবিলাইজ কৰি অপাৰেশ্যন থিয়েটাৰত নিয়ে তেওঁৰ হিমোগ্লোবিন 10 গ্ৰাম আছিল এৰাউণ্ড 10 গ্ৰাম কেতিয়াবা কমি যায় সেইকাৰণে 3 বটল ব্লাড দিয়া হৈছিল তেওঁ কি এতিয়া ধৰক মই কোনো কমেণ্ট কৰিব নাযাওঁ যিহেতু আমাৰ চিকিৎসালয়ত থকালৈকে এটা সুস্থ আছিল তেওঁ ধুনীয়াকৈ কথা পাতি আছিল গতিকে তাৰপিছত কি হৈছে মই সেইটো একেবাৰে নাজানো কিন্তু মই এটা ডাঠি কওঁ যে তেওঁৰ যিখিনি চিকিৎসা কৰিব লগা কথা আছিল সেইখিনি আমাৰ ইয়াত পৰ্যাপ্ত পৰিমাণে চিকিৎসকো আছিল অৰ্থপেডিক্সো আছিল নিউৰ'চাৰ্জনো আছিল চাৰ্জনো আছিল ৰেছপিৰেটৰীও আছিল এনাস্থেচিষ্টো আছিল ৰেডিঅ'লজিষ্টো আছিল চব আছিল সকলোৱে তেওঁক চিকিৎসা প্ৰদান কৰিছে আৰু তেওঁ আমাৰ ইয়াতে সুস্থ হৈ আছিল তাক খেদি যাই মই ধৰিছিলোঁ যিটো খেদি আপুনি আহিছিলে মই আহিছিলোঁ ভিডিঅ' আপুনিয়ে বনাইছিলে কৰিছিলোঁ গম পাইছে নাই তাই তেখেত যেতিয়া আমি খেদি গ'লোঁ মানে এফালেতো এক্সিডেণ্ট পৰি আছে তেখেতে মই গুৰুত্ব দিয়া নাই কাৰণ কিয় জানা কোনোবা এই ৰাতি কোনোবা এক্সিডেণ্ট কৰি থৈ গ'ল এক নম্বৰ তাক ধৰিব লাগিব আগে ফাৰ্ষ্ট কথা গাড়ীখন ধৰিব লাগিব তেতিয়া আমি গম পোৱা যাব কোন হয় পিছে আমি খেদি গ'লোঁ ধৰিলোঁ আৰু আমি ভিডিঅ' যেতিয়া কৰিলোঁ তাই বহুত মিছবিহেভ কৰিলে আপোনালোকে ভিডিঅ' পাইছে চাগে আপোনাৰ নামটো মোৰ নাম ছাদ্দাম হুছেইন তো আপোনালোকে নিউজকেইটাৰ গোটাই আপোনালোকে যিকেইটা ভিডিঅ' চব পাইছে 4টা ভিডিঅ' কৰিছিলোঁ 4টা পাইছে আপোনালোকে তাতে মিছবিহেভ কিবা দেখিছে নেকি তাক মাৰা কিবা দেখিছে নেকি তাৰ কাপোৰত তাক আমি টাচ কৰা কিবা দেখিছে আপোনালোকে ভিডিঅ'ত একোটো পোৱা নাই ভিডিঅ'ত তাক মিছবিহেভো মই কৰা নাই একো মিছবিহেভ কৰা নাই আপুনি ব্যৱহাৰ কৰিছোঁ তেখেতক মই তেখেতক এটা কথা কৈছোঁ আপুনি আহক ল'ৰাটোক হস্পিটেল লৈ যাব লাগে ইমাৰ্জেঞ্চি আপুনি ওলাই আহক আমাৰ লগত ওলাই আহক আমি ল'ৰাটোক হস্পিটেল লৈ যাওঁ তেখেতে আমাক খালি খেদিহে আহিছে মাৰিব খেদি মই মাৰিছোঁ যেতিয়া মই ভিডিঅ' কৰিছোঁ ভিডিঅ' কিয় কৰিছে এনেকৈ মাৰি দিছে মোক ইয়াতে খুব পাৰিছোঁ আংঠি পিন্ধি আছে মই দুখ পাইছোঁ তথাপি মই ভাবিছোঁ যে ল'ৰাজন কি হ'ল মই ইমাৰ্জেঞ্চি আকৌ তাৰমানে গাড়ী ডাউন কৰি কেনে ঘূৰি আহিছোঁ আৰু সি পৰি আছে সেনেকৈ পৰি আছে আমাৰ যিখন গাড়ী আছিল বাওনাখন গাড়ীখনত বহুত বস্তু আছে সেনেকৈ নিব নোৱাৰা কাৰণে আকৌ অৰ্থাৎ 10 মিনিট পিছত এম্বুলেঞ্চ আহিব লাগে এম্বুলেঞ্চ লৈ মই আকৌ ভাঙৰ মেডিকেল অভিনেত্ৰীগৰাকীয়ে কি হ'ল মই আহি মেডিকেল ভৰ্তি কৰিলোঁ ইমাৰ্জেঞ্চিত ভৰ্তি কৰি আপোনাৰ সেনেকৈ গেল দিনটো গুচি গ'ল নেক্সট যেতিয়া আপোনাৰ তাৰ লগত কনফাৰ্ম মানে চিনাকি মানে কোনো এজন ল'ৰা মোৰ সতীৰ্থ কৈছে যে এনেকৈ মই চিনি পাইছোঁ এইটো অভিনেতা কিন্তু আমি সেই মুহূৰ্তত গ'লে অভিনেত্ৰী নে কোন গম পোৱা নহয় আৰু যিহেতু গাড়ীখনত কলা গ্লাছ আছিলে তাই এতিয়া হয়তো আইনের সুৰুঙাৰে বাঁচাৰ কাৰণে আৰু ৰাইজৰ যিটো প্ৰতিবাদ সেই প্ৰতিবাদটো স্তব্ধ কৰাৰ কাৰণে ৰাইজক এতিয়াও বিপথে পৰিচালিত কৰাৰ বাবে চেষ্টা কৰি আছে প্ৰথম কথা হৈছে সামাজিক মাধ্যমত যেতিয়া ব্যাপক প্ৰচাৰ হ'ল তেতিয়াহে নন্দিনী কাশ্যপে থানাত হাজিৰ হৈছে কিন্তু প্ৰথম দিনা এগৰাকী শিল্পী তেওঁক শিল্পী বুলি ক'লে ভুল হ'ব মই আজি আপোনালোকৰ যোগেৰে মই এটা কথাই অনুৰোধ জনাইছোঁ অসমত এনেকুৱা শিল্পীৰ প্ৰয়োজন নাই অসমত এনেকুৱা শিল্পীক বৰ্জন কৰিব লাগে শিল্পী কাৰ পৰা সৃষ্টি হয় শিল্পী ৰাইজৰ পৰা সৃষ্টি হয় শিল্পী আমাৰ আবেগ অনুভূতি গতিকে আমাৰ আবেগ অনুভূতিক যদি ভৰিৰে মহাৰি যদি এগৰাকী শিল্পী হ'ব চেষ্টা কৰে তেনেকুৱা শিল্পী কেতিয়াও আমাক অসমৰ ৰাইজক নালাগে শিল্পী সদায় জনতাৰ আবেগ হ'ব লাগে শিল্পী সদায় জনতাৰ মাত হ'ব লাগে গতিকে তেনেকুৱা এগৰাকী শিল্পী হৈছে নন্দিনী কাশ্যপ শিল্পী বুলি ক'লে আচলতে ভুল হ'ব হয়তো এখন চিনেমা কৰিয়ে শিল্পী হ'ব নোৱাৰে শিল্পী হ'ব লাগে সাধনাৰ দৰকাৰ যদি আজি নন্দিনী কাশ্যপ শিল্পী হ'লে নহয় আজি নন্দিনী কাশ্যপে এতিয়া এই মুহূৰ্তলৈকে হয়তো ইয়াতে থাকিলে হয় আমি কি মানুহবিলাকে কি তাইক খাই পেলাম মানুহবিলাকে কি তাইক মাৰি পেলাব প্ৰশাসন নাই এতিয়া মই এটা কথাই কৈ আছোঁ সিকিউৰিটি শুনক আমাৰ মানুহ এজন হস্পিটেলত আছে ICUত ভৰ্তি হৈ আছিল তো সেইখিনি সময়ত আমাৰ এনেকুৱা আমাৰ অৱস্থা নাই যে আমি নন্দিনী কাশ্যপৰ নিচিনা মানুহৰ পিছত আমি লাগিম কিন্তু এটা কথা আমাৰ বেয়া লাগিছে প্ৰথম দিনাৰ পৰা তাই ঘটনাটো গাপ দিবৰ কাৰণে চেষ্টা কৰি আছে আপোনালোকে চাব যিদিনা দুৰ্ঘটনাটো হৈছিলে তাত মাত্ৰ 30 ছেকেণ্ডৰ দুটা ভিডিঅ' ক্লিপ আমাৰ ল'ৰাই ৰাখিছিলে যদি সেই দুটা ভিডিঅ' ক্লিপ যদি নাৰাখিলে হয় তাই যিটো ভাষ্য প্ৰদান কৰিছে আপোনালোকে গমে পায় আপোনালোকৰ সংবাদ মাধ্যম যোগেৰে প্ৰচাৰ কৰিছে সেই ভাষ্যটোত কি কৈছে তাই যে মই পলাৱা হ'লে মোক কোনেও ধৰিব নোৱাৰিলেহেঁতেন এনেকুৱা ধৰণৰ ভাষ্য তাৰে পিছতো আপোনালোকৰ সংবাদ মাধ্যমত তাই এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছে যে মোৰ যিখন গাড়ী সেই গাড়ীখনৰ যে 2-3 লাখ টকা যে খৰচ হ'ব সেইটো কোনে দিব তাৰ মানে নন্দিনী কাশ্যপৰ যিখন গাড়ী সেইখন সামিউল ইছলামৰ যিটো
জীৱনতকৈ ডাঙৰ আৰু জীৱনতকৈ মূল্য বেছি তাইৰ ছামিউল ইছলামৰ মাক বাপেকে যিটো জন্ম দি কেনে এজন ল'ৰা 21 বছৰলৈকে আশা ভৰসা সকলো যে সেই মাক বাপেকৰ আছিল, তাতকৈ তাই এটা কথা কৈছে যে মই উঠি অহা শিল্পী, মইনো কি কৰিম। গতিকে এটা কথা তাই একোৱেই কৰিব নালাগে, তাইৰ পইচা বিচৰা নাই, কিন্তু মানুহৰ মানৱতা বোলা বস্তু এটা থাকিব লাগে, শিল্পীৰ গাত মানৱতা বোলা গুণ এটা থাকিব লাগে। আজি নন্দিনী কাশ্যপে আজি তেওঁৰ গাড়ীখন থানাত লৈ গৈছে, কোনোবা বিষয়াৰ প্ৰভাৱৰ ফলত তাই গাড়ীখন প্ৰথম দিনাই MVI কৰি লৈ অহা বুলি আপোনালোকৰ সংবাদ মাধ্যমযোগে প্ৰচাৰো হৈছে আৰু তাই নিজে ষ্টেটমেণ্ট দিছে। গতিকে ইয়াৰ দ্বাৰা এটা ফলাস্বৰূপ আপোনালোকে গমেই পাইছে। আৰু আপোনালোকৰ সংবাদ মাধ্যমযোগে আৰু এটা কথা ক'ব বিচাৰোঁ যে ছামিউল ইছলামৰ আজি জীৱনটো থাকিলে হয়তো পংগু হৈ থাকিলে হয়, কিন্তু জীৱনটো থাকিলে হয় যদি, কাৰণ চেষ্টা মানুহৰ হাতত আৰু হায়াত মোৱাত মৃত্যু হৈছে ওপৰৱালাৰ হাতত, কিন্তু চেষ্টা সাধ্য নাই। কিন্তু আমি এটা কথাই ক'ব বিচাৰিছোঁ যে ছামিউল ইছলামৰ যেতিয়া দুৰ্ঘটনা হৈছিল, আচলতে তেওঁ ইমান ধনী ঘৰৰ ল'ৰা নহয়, মাটি বিক্ৰী কৰি এপ'ল' হস্পিটেলত ভৰ্তি কৰিছে, মাটি বিক্ৰী কৰি। কাৰণ কি জানে, ইয়াৰ 3 দিন মাত্ৰ সাধাৰণ বেণ্ডেজেৰে GMCHত ৰখা হৈছিলে। ভাইটি আছে তেওঁৰ, সুধিব, 3 দিন সাধাৰণ বেণ্ডেজেৰে তাত ৰখা হৈছিলে। যেতিয়া ঘৰৰ মানুহে ইপাৰ সিপাৰ পাইছে, সামাজিক মাধ্যমযোগে সাহাৰ্য পৰ্যন্ত মাগিব লগা হৈছে। সামাজিক মাধ্যমত যিটো পৰিয়ালে সাহাৰ্যৰ কথা মাগিব লগা হয়, সেই পৰিয়ালটোৰ বেকগ্ৰাউণ্ড কি হ'ব পাৰে আপোনালোকে ভাবি চাওক। তেনেকুৱা ক্ষেত্ৰত নন্দিনী কাশ্যপে আকৌ বাৰে বাৰে এটা কথা কয় যে আমি সাহাৰ্য দিম, কিন্তু নালাগে। আজি এটা সাধাৰণ ইনজেকশ্যনৰ কাৰণে 1 টকাও নোহোৱাকৈ ছামিউল ইছলাম আজি এই পৃথিৱীৰ পৰা আজি গুচি গ'ল, আৰু নালাগে। আৰু এটা কথা মই স্পষ্ট কৰি দিওঁ, যিটো তেওঁলোকে আপোনালোক সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰাৰ কাৰণে চেষ্টা কৰিছে যে তেওঁৰ বাপেকে তাত খবৰ ল'ব গৈছে। হয়, তেওঁৰ বাপেকে এবাৰ গৈছে, ICUৰ দৰ্জাখন খুলি এবাৰ চাই আহি কেনে কি কৈছে জানে, যে তেওঁ ঠিক হ'ব, আমি যিখিনি পাৰোঁ আমি চাই দিম। তো এইখিনিতে শেষ, দায়িত্ব শেষ। মানৱতা ক'ত হেৰাল? আজি ছামিউল ইছলামৰ দৰে মানুহ, আজি কিমান ল'ৰা, কিমান ডেকা যুৱক আজি এনেকৈ দুৰ্ঘটনাত আওতাত নাইকিয়া হৈ গ'ল, কিন্তু কিছুমানৰ ছত্ৰ ছায়াত সেইবোৰ কিন্তু বাহিৰত ঘূৰি আছে। আচ্ছা, এটা কথা, এতিয়া সহায় কৰি কি কৰিব? কি আছে কি? নালাগে। আমি তেওঁক অনুৰোধ জনাইছোঁ যে আপোনালোকে আৰু আমাৰ ওচৰত আহি আমাক আৰু অশান্তি নিদিব। যদি আপোনালোকক আমি হাতযোৰ কৰিছোঁ, আপোনালোকে অশান্তি নিদিব। আপোনালোকে যদি পাৰে আইনক সহায় কৰক, আইনৰ আওতাত আইনত সহায় কৰক, তাত মেনেজ কৰাৰ কাৰণে চেষ্টা নকৰিব। আমাৰ শান্তি এতিয়া, ছামিউল ইছলামৰ শান্তি তেতিয়াই হ'ব যেতিয়া নন্দিনী কাশ্যপে জেলত থাকিব, উচিত শাস্তি পাব, আৰু আৰক্ষীয়ে শক্তিশালীভাৱে অভিযোগনামা দাখিল কৰিব নন্দিনী কাশ্যপৰ বিৰুদ্ধে। সেইটোৱে আমাৰ শান্তি। এতিয়া আমাক আৰু নন্দিনী কাশ্যপৰ সাহাৰ্যৰ দৰকাৰ নাই, প্ৰয়োজন নাই। চাওক, প্ৰথম কথা মই আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ। মই এটা কথাই সুধিব বিচাৰিছোঁ, ছামিউল ইছলাম ভৰ্তি ক'ত হৈ আছিল? দিছপুৰ থানাত নে হস্পিটেলত? নিশ্চয়কৈ হস্পিটেলত, দিছপুৰ থানাততো নাছিল। তাই বাৰে বাৰে এটা কথা কয় যে থানাত খবৰ লৈ আছে, মা দেউতা অমুক তমুক থানাত খবৰ লৈ আছে। ছামিউল ইছলাম কিন্তু থানাত নাছিলে। ছামিউল ইছলামে জীৱনৰ কাৰণে ছটফটাই আছিলে GMCHত আৰু এপ'ল' হস্পিটেলত, কিন্তু খবৰ ল'ব লাগিছিলে মাক বাপেকে তাত। কিন্তু খবৰ যেতিয়া মৃত্যুৰ মাত্ৰ 5 মিনিট আগমুহূৰ্তত ঘৰিয়ালৰ চকু পানী টুকিবৰ কাৰণে এবাৰ নিজৰ ফৰ্মেলিটিজ কৰিছে, যাৰ বাবে আজি তেওঁলোকে আপোনালোকৰ সংবাদ মাধ্যমত ক'বৰ কাৰণে সাহস পালে যে আমি খবৰ লৈছোঁ। আপোনালোকে নিজৰ ভাতৃ আছে, সোধক।